অভয়াপুরের বৰঘোলাৰ আইনৈত দিনে নিশাই বালি খনন। বৰঘোলা কাহিবাৰী সংযোগী আইনৈত বালি মাফিয়াই দিনে নিশাই চলাই গৈছে বালি খনন। কাবাইটাৰীৰ জেছমিন নামৰ এটা এনজিঅ'ই দীৰ্ঘদিন ধৰি বালি খনন চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে। বাৰম্বাৰ প্ৰশাসনক দাবী জনোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে এনজিঅ'টোৱে। অতি শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। ব্ৰিজ হৈছে নিচেই কাষত এনেকে মানে বালি মাফিয়াবিলাকে ইয়াতে মাটি খননৰ কাৰণে কাৰ্যকাৰী চলাই আছে। ইয়াৰ পূৰ্বে এমাহৰ আগৰ পৰাই 15-20 দিন কাটিছিল। তাৰপিছত আমি গম পালোঁ যে এনেকৈ অবৈধভাৱে বা সিহঁতে মাটি খনন কৰি আছে। ডাম্পাৰ, জেচিপি, ফকলেণ্ড, ট্ৰেক্টৰ আদি দি মাটি খনন কৰি আছে। আৰু এই মাটিটো দিনে ৰাতিয়ে কণ্টিনিউ মাটি খনন কৰি আছে। এইটো ভাবি পিনে আমি ইয়াতে চৰচাপুৰী অঞ্চলৰ মানুহখিনি বসবাস কৰোঁ। গোটেইখিনি মানুহ আমি কৃষিজীৱীৰ লগত জড়িত। কৃষিৰ লগত সংগ্ৰাম কৰি আমাৰ মানুহখিনি পৰিয়াল পোহপাল দিব লগা হয়। আৰু এই চৰচাপুৰী আপোনালোকে প্ৰত্যক্ষ কৰিলে দেখিব পাৰিব নিচেই কাষত কিমান ধুনীয়া ধুনীয়া মানে তৰমুজ খেতি, মাকৈ খেতি বা ধান খেতি এইবিলাক মানুহে কৰিছে। আৰু এই মাটি খননৰ পিছত আমাৰ এই ঘৰ দুৱাৰৰ অস্তিত্ব নোহোৱা হ'ব। কাৰণ বাৰিষা ছিজনত এই আইনদীৰ যিটো তাণ্ডৱ চলে, প্ৰতি বছৰে আমাৰ এই কাছাৰবিটি জিপি আৰু কীৰ্তনপাৰা জিপি বা ডুমুৰগুৰি জিপিৰ মিনিমাম 500-600 ঘৰ মানুহৰ পৰিয়াল এই নদীৰ মাজত বুকুত যায়। সেইকাৰণে আমি এইটো ভাবি আমি একমাহমান আগতে যোৱা 30/11/2026 তাৰিখে আমি আমাৰ চাৰ্কেল অফিচাৰক এটা মেম'ৰেণ্ডম পত্ৰ দাখিল কৰিছিলোঁ। ইয়াতে 500-600 মানুহৰ ছিগনেচাৰ দি পেলাই আমি আবেদন জনাইছিলোঁ যে এইটো ইমিডিয়েট বন্ধ কৰিব লাগে, নহ'লে আমাৰ এই ৰাইজৰ ক্ষতি হ'ব। আমি কপিটো আমাৰ সন্মানীয় উপায়ুক্ত বঙাইগাঁও জিলাৰ ডিচি ছাৰক দিছিলোঁ, আমাৰ CDC মেমক দিছিলোঁ। তাৰপিছত এই একমাহ বন্ধ থাকি আকৌ এই পুনৰাই এই জেচিপি লগাই, ফকলেণ্ড লগাই আদি এই কামবিলাক আৰম্ভ কৰিছে। এতিয়া আপোনাৰ য়াসমিন বুলি আপোনাৰ কাবাইটাৰীৰ কোনোবা এটা NGO বা ছ'চাইটিৰ তৰফৰ পৰা এই কামবিলাক কৰি